এষাৰ কথা আছে যে স্বয়ং ভগৱানেও নাৰীৰ স্বৰূপ বুজিব নোৱাৰে। কিন্তু আপুনি জানেনে যে নাৰীক বুজিবলৈ বেছি মগজু ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাই। তেওঁলোকৰ শৰীৰৰ এই তিনিটা অংশই নিজেই তেওঁলোকৰ সকলো গোপন কথা উদঙাই দিয়ে। যদি আপুনি আপোনাৰ মহিলা বন্ধুৰ বিষয়ে কিবা জানিব বিচাৰে, তেন্তে মাত্ৰ তাইৰ শৰীৰৰ এই তিনিটা অংশ অৰ্থাৎ অংগ চাওক। নাৰীৰ মুখৰ আটাইতকৈ আকৰ্ষণীয় অংশটো হ'ল তাইৰ ওঠ দুটা। যিকোনো নাৰীৰ ওঠলৈ চাই তেওঁৰ স্বভাৱ আৰু ব্যক্তিত্বৰ বিষয়ে জানিব পাৰিব। ৰঙা, পাতল, মসৃণ আৰু ভাল আকৃতিৰ ওঠৰ মহিলাসকলৰ স্বভাৱতে অতি সেক্সি আৰু স্বামীৰ মৰম পায়। এনে নাৰীৰ বিবাহিত জীৱন খুব ভাল থাকে। আনহাতে যিসকল মহিলাৰ তলৰ ওঠ ডাঠ আৰু ক'লা হয়, তেন্তে তেওঁলোকে সোনকালে স্বামী হেৰুৱাব পাৰে। আনহাতে যিসকল মহিলাৰ চুটুৰি ঘূৰণীয়া থাকে, তেওঁলোকক অতি ভাগ্যৱান বুলি গণ্য কৰা হয়। দীঘল চুটুৰি থকা মহিলাসকলে সহজেই লৌকিক সুখৰ প্ৰতি আকৰ্ষিত হয়। সেয়েহে তেওঁলোকক চৰিত্ৰহীন নাৰীৰ ভিতৰত গণ্য কৰা হয়। ধনু আকৃতিৰ ভ্ৰূসজ্জিত মহিলাক সুন্দৰী আৰু চৰিত্ৰসম্পন্ন নাৰী বুলি গণ্য কৰা হয়। আনহাতে ইয়াৰ বিপৰীতে পোন দীঘল আৰু ডাঠ ভঙা ভ্ৰূ ভাল বুলি গণ্য কৰা নহয়। নাকৰ ওপৰেৰে দুয়োফালে ভ্ৰূ লগ হোৱা মহিলা, তেনে মহিলাই বেছি দিনলৈ স্বামীৰ সুখ নাপায়। এয়া বিধৱা হোৱাৰ লক্ষণ। বন্ধুসকল, আজিৰ এই ভিডিঅ'টোৰ দ্বাৰা হয়তো আপোনালোকে বহুতো নজনা কথা জানিব পাৰিলে আৰু নিতৌ এনেকুৱা ধৰণৰ নজনা কথাবোৰ জানিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ লগতে থাকিব।